মৰ্ণিং সকলোৰে দিনটো সুন্দৰ হওক সুখৰ হওক তাকে কামনা কৰিছোঁ। আপোনালোক উঠিলেনে? মই উঠিলোঁ। আজি সুন্দৰ পুৱাতে আকৌ এতিয়া আপোনালোকলৈ মই ধুনীয়া পইণ্ট লৈ আহিছোঁ। এটা কথা কওকচোন, আমাক কেতিয়াবা বহু কথাই আমাৰ মগজত ভাৰাক্ৰান্ত কৰি ৰাখে ন? কেতিয়াবা কিবা এটা কাম কৰিবলৈ হ'লেও বা কিবা এটা চিন্তা কৰাৰ সময়ত আকৌ বেলেগ এটা কথাই আমাক ইয়াত আহি আমাক মনত পেলাই থাকে ন? হয়নে বাৰু? কেতিয়াবা চাবচোন, কিয় কৈছোঁ আজি শুনক। যেনিবা আপুনি মেডিটেশ্যন কৰিবলৈ বহিছে, কেতিয়াবা এনেকুৱা হয়, বিশেষকৈ যোনসকলে প্ৰথমে খুব কৰিবৰ কাৰণে মেডিটেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰে, বহে, তেওঁলোকৰ হয় পৰাপক্ষত বেলেগ কথাই আহি তেওঁলোকক বহুত আমনি দি থাকে। মই আজি এটা কথা ক'ব বিচাৰিছোঁ, যদি তেনেকুৱা হয়, হয়তো কেতিয়াবা মনটো বেলেগৰ ফালে গুচি যায়, সেইটো এটা হয়। আৰু এটা হয় কি, যেনিবা কোনোবাই কিবা আপোনাক কৈছে, কোনোবা আপোনাৰ বেয়া লগা মানুহ এজনো হ'ব পাৰে বা আপোনাক কোনোবা আক্ৰমণ কৰা এজন মানুহো হ'ব পাৰে। আপুনি কাম এটা কৰিবচোন, লগে লগে তেখেতক ব্লেছিং দি দিবচোন। আপুনি কৈ দিবচোন যে মোৰ পৰা তোমালৈ বহুত মৰম আশীৰ্বাদ, ভগৱন্তৰ মৰম আশীৰ্বাদখিনি তোমাৰ ওপৰত। চাওকচোন কৰি, তেনেকৈ কৰিলে কি হ'ব জানে? আপোনাৰ মনটো যে একদম পাতল, তেওঁৰ প্ৰতি মনত একোৱে নাথাকিব। তেতিয়া সেইখিনি সময়তে ষ্টপ কৰি আকৌ আপুনি কানেক্ট হ'ব পাৰিব ভগৱন্তৰ লগত। আকৌ কানেক্ট হওক, তাৰপিছত চাব আপোনাৰ মেডিটেশ্যন ভালকৈ হৈ যাব। যদি তেনেকুৱা কিছুমান প্ৰব্লেম আহি থাকে বা ঘৰৰ খেয়ালি কিবা কিবি যেনেকুৱাই নহওক, বেয়া ভাল চবেই আহে, সকলোকে আপুনি ষ্টপ কৰি ল'ব। ষ্টপ কৰি আপুনি আপোনাৰ যিজনক আপুনি মানে তেখেতক আপুনি আনি ল'ব। আনি আপোনাৰ ইমানমান ওপৰৰ পৰা আপুনি কানেক্ট কৰিব। চাব আপোনাৰ মেডিটেশ্যন বহুত ধুনীয়াকৈ হ'ব, বহুত পাৱাৰফুল মেডিটেশ্যন হ'ব। কিন্তু চেষ্টা কৰিব লাগিব। প্ৰথম কৰোঁতেতো মনটো উল্টা পুল্টা হয়, মন গৈ ক'ৰবাত থাকেগৈ, হয়নে? সেইখিনি আমি আকৌ ধৰি আনিব লাগিব, আনি আকৌ বহাব লাগিব, হয় নাই? এইখিনি যেতিয়া আপুনি বাৰে বাৰে কৰিব, কেইদিনমান কৰাৰ পিছতে আপোনাৰ লাইনত আহি যাব। মই এটা কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে সকলোৱে মেডিটেশ্যন কৰক। মেডিটেশ্যনে জীৱনটো আপোনাৰ সলাই পেলাব। মেডিটেশ্যনটো কৰিলে আপুনি বহুত কি হয়, আপুনি যিমান যেনেকুৱা প্ৰব্লেমেই নাহক, আপুনি সেই প্ৰব্লেমৰ লগত আপুনি ফাইট কৰিব পৰা আপোনাৰ শক্তিটো আপোনাৰ উৎপন্ন হৈ যাব। সেই শক্তিটো ইমান পাৱাৰফুল শক্তি নহয়, আপোনাক কোনোবাই বেয়াকৈ কওক ভালকৈ কওক, আপোনাৰ গাত কোনো হেৰি নপৰিব। কিয় কৈছোঁ শুনক, মই নিজেও প্ৰমাণিত। যেনিবা হয়তো মই মেডিটেশ্যন কৰোঁ, মোৰ ঘৰত কোনে নকৰে, বা মোৰ মিষ্টাৰে হওক, মোৰ ফেমিলি কোনোবাই হওক, বা মোৰ বন্ধু কোনোবাই হওক, মোক যদি কিবা এটা বেয়াকৈও কৈ দিয়ে, হয় গম পাওঁ কিয় এনেকৈ ক'লে, কিন্তু পিছ মুহূৰ্ততে মই মাতি দিব পাৰোঁ, পিছ মুহূৰ্ততে মই একাপ ধুনীয়াকৈ চাহ বনাই দি দিব পাৰোঁ। মোৰ মনটো কি আঁতৰি যায়, আৰু মই ল'ব নোৱাৰোঁ আচলতে। মোক তেওঁলোকৰ সেই বেয়া হেৰিটোৱে আচলতে মোক এটেক কৰিব নোৱাৰে। সেইটো মই নিজে প্ৰমাণ। সেইকাৰণে আপোনালোকক কৈছোঁ, মেডিটেশ্যন কৰক। মেডিটেশ্যনে জীৱনটো একদম সলাই পেলাব। আৰু কিয় কৈছোঁ, আজিৰ দিনত মানুহে বহুত নানান ধৰণৰ কৰ্মত ব্যস্ত হ'বলগীয়া হয়। সেই কৰ্মৰ কাৰণেও মানুহৰ মন মগজ একদম গধুৰ হৈ থাকে। বহুত গণ্ডগোল কি ক'ম, বহুত আক্ৰমণ কৰে সেই বস্তুবোৰে। সেইবোৰৰ পৰা মুক্ত পাবলৈ হ'লে আমি মেডিটেশ্যন কৰিবই লাগিব। সেইকাৰণে এটা কথাই কওঁ, প্লিজ কৰক মেডিটেশ্যন। মেডিটেশ্যনে কিন্তু গম পাই যাব, যোনেতো কৰে সকলোৱে জানে, আৰু যোনসকলে নকৰে তেওঁলোকক কৈ আছোঁ, প্লিজ কৰক, কৰি চাওক, বহকচোন তেনেকৈ। মাত্ৰ মনটো গুচি গ'লেও মনটো ধৰি আনিব, টানি আনিব, চাব আপোনালোকৰ মেডিটেশ্যন বহুত ধুনীয়াকৈ হ'ব। আকৌ এদিন ক'ম মেডিটেশ্যনৰ ওপৰত। ঠিক আছে, আজিলৈ নহ'লে ৰাখোঁ। আপোনালোকৰ দিনটো বহুত বেছি সুন্দৰ হওক, মনৰ আশাবোৰ পূৰণ হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নমস্কাৰ।